সাংস্কৃতিক সন্মিলনখন আমি জন্ম দিছিলোঁ 2018 চনত আৰু আমি এটা মহৎ উদ্দেশ্য লৈ এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ। বিশেষকৈ বৃহত্তৰ সোণপুৰা অঞ্চলত বসবাস কৰা কাৰ্বি, বড়ো, ডিমাচা আৰু ভাষিক অসমীয়া এই চাৰিওটা জনগোষ্ঠীৰ মাজত একতাৰ ভাৱ, ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থতে আমি এই অনুষ্ঠানটোৰ জন্ম দিছিলোঁ। আৰু এই অনুষ্ঠানটোৰ মূল মেৰুদণ্ড হিচাপে আমি বাছি লৈছিলোঁ সাংস্কৃতিক দিশটো। এই সাংস্কৃতিক সন্মিলনৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা আটাইকেইটা জাতিৰ ভিতৰত আমি একতাৰ ভাৱটো ৰক্ষা কৰিবৰ বাবেই আমি জন্ম দিছিলোঁ ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ। আৰু ৰিব্বৈ ডিমা সাংস্কৃতিক সন্মিলনৰ ৰিব্বৈ ডিমা শব্দটোৰ তাৎপৰ্য হৈছে ৰি মানে ৰিকনংচিন্দি কাৰ্বিসকলৰ বসন্ত উৎসৱ, ব মানে বহাগ বিহু অসমীয়াসকলৰ বসন্ত উৎসৱ, বৈ মানে বৈশাগু বড়োসকলৰ বসন্ত উৎসৱ আৰু ডিমা মানে হৈছে বিচু ডিমা ডিমাচাসকলৰ বসন্ত উৎসৱ। গতিকে এইটো ষষ্ঠ বাৰ্ষিক অধিৱেশন হিচাপে আমি এইবাৰ সোণপুৰা ডিমাচা গাঁৱৰ এই প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমি এদিনীয়া কাৰ্যসূচীৰে আজি এই অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আৰু এই অধিৱেশনত এই অঞ্চলৰ বিশেষকৈ এই চাৰিওটা জনগোষ্ঠীৰ কৃষ্টি দলসমূহে আহি অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ নিজৰ কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰিছে।